মই ডক্টৰ জয়শ্ৰী বুঢ়াগোহাঁই মই এগৰাকী ক্লিনিকেল সাইকোলজিষ্ট। আজি ৱৰ্ল্ড সুইচাইড প্ৰিভেনশ্যন ডে, বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস। এই দিৱস পালন কৰাৰ উদ্দেশ্য হৈছে আত্মহত্যা যে প্ৰতিৰোধ কৰা সম্ভৱ এই বিষয়ে সমগ্ৰ বিশ্ববাসীক সজাগ কৰা। এই বছৰৰ বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱসৰ মূল বিষয়বস্তু হৈছে চেঞ্জিং দ্য নেৰেটিভ অন সুইচাইড, আত্মহত্যাক লৈ থকা ব্যাখ্যা সলনি। এই বিষয়বস্তুৱে আমাক আত্মহত্যা সম্পৰ্কে ক্ষতিকাৰক কল্পিত কথাসমূহ প্ৰত্যাহ্বান জনোৱাৰ লগতে ষ্টিগমা অৰ্থাৎ কালিমা হ্ৰাস আৰু আত্মহত্যাৰ বিষয়ে সহানুভূতিশীল কথোপকথনৰ জৰিয়তে সকলো দিশ উন্মুক্ত কৰিবৰ বাবে আহ্বান জনাইছে। মানসিক ৰোগ আত্মহত্যাৰ এটা প্ৰধান কাৰণ। আমাৰ জীৱনৰ চাপযুক্ত বিভিন্ন পৰিস্থিতিৰ লগত আমি খাপ খুৱাই চলিব নোৱাৰাৰ বাবে বা মোকাবিলা কৰাত অসমৰ্থতাও আমাৰ আত্মহত্যাৰ আন এটা কাৰণ। কিন্তু আত্মহত্যাৰ কাৰণ যিয়েই নহওক কিয় আমি আমাৰ মনৰ পৰা আত্মহত্যাৰ ভাৱ দূৰ কৰা সম্ভৱ। যিকোনো ধৰণৰ মানসিক ৰোগ যেনে বিমৰ্ষতা, উদ্বিগ্নতা, ৰাগিয়াল দ্ৰব্য সেৱনৰ ফলত হোৱা মানসিক ৰোগ আদিত ভুগি থকা ব্যক্তিসকলক আমি যদি সঠিক সময়ত সাইকিয়াট্ৰিষ্ট বা এগৰাকী ক্লিনিকেল সাইকোলজিষ্টৰ ওচৰলৈ গৈ ট্ৰিটমেণ্ট কৰাওঁ, তেনেহ'লে তেওঁলোকৰ মনলৈ অহা আত্মহত্যাৰ ভাৱ কিন্তু দূৰ কৰিব পাৰি। তদুপৰি মানসিক ৰোগত নুভুগিও আন কিছুমান কাৰণৰ বাবে যিসকল ব্যক্তিৰ মনলৈ আত্মহত্যাৰ ভাৱ আহিছে, তেওঁলোকেও মেণ্টেল হেল্থ প্ৰফেশ্যনেল এগৰাকীৰ লগত যোগাযোগ কৰি তেওঁক লগ ধৰি মনৰ পৰা এই ভাৱ আঁতৰ কৰিব পাৰে। মুঠ কথাত যিবোৰ কাৰণৰ বাবে আমাৰ মনলৈ আত্মহত্যাৰ ভাৱ আহিছে, সেই ভাৱবোৰ যিকোনো প্ৰকাৰে আমি মনৰ পৰা আঁতৰ কৰি আমি কিন্তু জীয়াই থাকিবই লাগিব। আমি কোনেও জীৱনটো আধাতে সামৰিবলৈ নিশ্চয় জন্ম লোৱা নাই। আমাৰ প্ৰত্যেকৰে মাজত জীয়াই থকাৰ অসীম সাহস আৰু শক্তি আছে। সেই সাহস আৰু শক্তিৰ বিকাশ ঘটাই সেই সাহস আৰু শক্তিকে সাৰথি কৰি আমি কিন্তু জীয়াই থাকিব লাগিব। আজি বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস উপলক্ষে মই এগৰাকী মানসিক স্বাস্থ্যৰ পেছাদাৰী ব্যক্তি হিচাপে আপোনালোকক আহ্বান জনাব খোজোঁ যে আমি প্ৰতিগৰাকী ব্যক্তিয়ে আমাৰ স্বাভাৱিকভাৱে অৰ্থাৎ প্ৰাকৃতিকভাৱে মৃত্যু নোহোৱা দিনটো পৰ্যন্ত আমি আমাক জীয়াই ৰাখিবৰ বাবে আহক আমি নিজকে সজাগ কৰোঁ আৰু আহক আমি নিজকে জীয়াই ৰাখিবৰ বাবে প্ৰতিজ্ঞাবদ্ধ হওঁ। ধন্যবাদ।